কেৱল ৰবিবাৰে পানীত এই এটা বস্তু মিলাই স্নান কৰিলে জীৱনত অৰ্থৰ কোনোদিনেই অভাৱ নহয়। লগতে ৰবিবাৰে এই কামসমূহ অৱশ্যেই কৰিব। গতিকে বন্ধুসকল, প্ৰথমে মোৰ চেনেল টিপছ ABC 101লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোক কেনে আছে? ভালে থাকক, সুস্থ থাকক আৰু সদায় দৰে এই চেনেলৰ প্ৰতিটো ভিডিঅ' উপভোগ কৰক। বন্ধুসকল, আজিৰ ভিডিঅ'টি কিন্তু খুবেই গুৰুত্বপূৰ্ণ। গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাই গৈ থাকক আৰু এতিয়া আহক ভিডিঅ'টি আৰম্ভ কৰি লওঁ। বন্ধু বান্ধৱীসকল, এই ৰবিবাৰৰ দিনটো হৈছে সূৰ্যদেৱৰ ওপৰত সমৰ্পিত আৰু ৰবিবাৰে সূৰ্যদেৱৰ পূজা অৰ্চনা কৰাৰ লগতে ব্ৰত বা উপবাসো ৰখা হয়। মানা হয় যে এই ৰবিবাৰে সূৰ্যদেৱৰ পূজা কৰিলে জন্মৰাশিত সূৰ্যগ্ৰহ শক্তিশালী হয়, লগতে সেই ব্যক্তিৰ ভাগ্যত উজ্জ্বলতা বাঢ়ে। মান্যতা আছে যে এই ৰবিবাৰে সূৰ্যদেৱক জল অৰ্ঘ্য হিচাপে নিবেদন কৰিলে শুভফল প্ৰাপ্তি হয়, সকলো কষ্ট দূৰ হয়, সুখ সৌভাগ্য ও ধন বৈভৱ বৃদ্ধি পায়। এই দিনটোত সূৰ্যদেৱক পূজা কৰাৰ বাবে অতিকৈ উত্তম দিন হিচাপে মানা হৈছে। সেয়েহে বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টিত কথা পাতিম ৰবিবাৰে স্নান কৰোঁতে পানীত কি বস্তু মিলাই লৈ স্নান কৰিলে অৰ্থ সমস্যা দূৰ হয়, লগতে সূৰ্যদেৱক জল নিবেদন কৰোঁতে কি পাত্ৰত আৰু কি বস্তু মিলাই জল অৰ্পণ কৰিব লাগে, লগতে ৰবিবাৰে কি কি কাম কৰা উচিত, এই সকলোবোৰ বিষয় বিস্তাৰিত জনাৰ আগতে ভিডিঅ'টিত এটা লাইক কৰি পাৰিলে কমেণ্টত লিখি থৈ যাওক ওম সূৰ্যায় নমঃ বা ওম আদিত্যায় নমঃ। এতিয়া আহক মূল পৰ্বলৈ। বন্ধু বান্ধৱীসকল, যিকোনো ৰবিবাৰে যদি স্নান কৰাৰ পানীত এই এটা বস্তু মিলাই লগতে সূৰ্যদেৱৰ উদ্দেশ্যে যদি জল ও ফুল নিবেদন কৰা হয়, তেন্তে জীৱনৰ পৰা দৰিদ্ৰতা দূৰ হয়, জীৱনত লাভ হয় সুখ আৰু শান্তি। এই ৰবিবাৰটি হৈছে সূৰ্যদেৱৰ অতিকৈ প্ৰিয় দিন আৰু তেওঁৰ পচন্দৰ ৰং হ'ল ৰঙা। গতিকে এই দিনটোত ৰঙা ৰঙৰ বস্ত্ৰ পৰিধান কৰিব পৰাটো অতিকৈ মংগল হয়। লগতে এই দিনটোত পুৱা স্নান কৰি উঠি ৰঙা ফুলেৰে সূৰ্যদেৱৰ আৰাধনা কৰিব পৰাটো আৰু অধিক মংগল হয়। ইয়াৰ ফলত জীৱনৰ ছবি সলনি হোৱাত সময় নালাগে আৰু জীৱনত সুখ শান্তিয়ে ভৰি উঠে। প্ৰত্যেক ৰবিবাৰে সূৰ্যদেৱৰ ফটো বা মূৰ্তিৰ ওচৰত প্ৰদীপ জ্বলালে সূৰ্যদেৱ বহুতো প্ৰসন্ন হয়, ফলত সেই ব্যক্তিৰ জীৱনত ৰোগ আদি হোৱাৰ আশংকা কমি যায়। গতিকে ৰোগ ব্যাধিৰ পৰা যদি পৰিত্ৰাণ পাবলৈ বিচাৰে, তেন্তে প্ৰত্যেক ৰবিবাৰে স্নান কৰি উঠি আহি সূৰ্যদেৱৰ ফটো বা মূৰ্তিৰ ওচৰত অৱশ্যেই এগছি প্ৰদীপ জ্বলাওক। লগতে অৰ্থনৈতিক উন্নতি লাভৰ বাবে প্ৰত্যেক ৰবিবাৰে স্নান কৰাৰ পানীত এটা ইলাচি মিলাই সেই পানীৰে স্নান কৰক। এনে কৰিলে সূৰ্যদেৱ খুবেই প্ৰসন্ন হয়, ফলত সূৰ্যদেৱৰ প্ৰভাৱত অৰ্থনৈতিক উন্নতি হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। আৰু এই কথা থাইলেণ্ড আৰু কম্বোডিয়াৰ লোকসকলেও বিশ্বাস কৰে যে ৰবিবাৰে স্নান কৰাৰ পানীত যদি এটা ইলাচি মিলাই সেই পানীৰে স্নান কৰা হয়, তেন্তে ধন সম্বন্ধীয় চিন্তা দূৰ হয়। ইলাচি পানীত মিলাই সেই পানীৰে স্নান কৰিলে নেতিবাচক শক্তি দূৰ হয়, মানসিক শান্তি মিলে, সম্বন্ধত মধুৰতা বাঢ়ে, শুক্ৰ গ্ৰহ মজবুত হয়, লগতে এই ইলাচিৰ ঔষধি গুণেৰেও ভৰপূৰ। বন্ধু বান্ধৱীসকল, লগতে জানিম সূৰ্যদেৱক জল নিবেদন কৰাৰ ক্ষেত্ৰত সকলোতকৈ উত্তম পাত্ৰবিধ কোনবিধ হয়। বন্ধুসকল, সূৰ্যদেৱক জল অৰ্ঘ্য হিচাপে নিবেদন কৰাৰ ক্ষেত্ৰত তামৰ পাত্ৰ ব্যৱহাৰ কৰাটোক অতিকৈ উত্তম মানা হয় আৰু সূৰ্যদেৱক জল অৰ্ঘ্য দিওঁতে ঘটিত কেইটামান চাউল আৰু ৰঙা ফুল হ'লেও অৱশ্যেই ৰাখিব। বন্ধু বান্ধৱীসকল, এই ৰবিবাৰৰ দিনটো যিহেতু সূৰ্যদেৱৰ দিন, গতিকে এই দিনটোত যদি পাৰে আমিষ ভোজন গ্ৰহণ কৰাৰ পৰা বিৰত থাকিব, লগতে ক'লা ৰঙৰ বস্ত্ৰ এই দিনটোত পৰিধান নকৰিব। ৰবিবাৰে পিতৃৰ লগত কোনো ধৰণৰ বাদ বিবাদ নকৰিব। ৰবিবাৰে যদি পাৰে এই বিশেষ কেইটামান কাম অৱশ্যেই কৰিবলৈ চেষ্টা কৰক, যাৰ ফলত আপুনি কেৱল সুখ আৰু সমৃদ্ধি লাভ কৰা নহয়, ধন লাভ কৰাটো এই বিশেষ উপায়সমূহে আপোনাক সাহায্য কৰিব। গতিকে জানো আহক এই ৰবিবাৰে কৰা কেইটামান বিশেষ উপায় বা ক্ৰিয়াৰ সম্বন্ধে। বন্ধু বান্ধৱীসকল, আমাৰ জীৱনত বহু সময়ত এনে হৈছে আমি বহুতো কষ্ট কৰাৰ ফলতো আমি তাৰ পৰিণাম লাভ কৰিব নোৱাৰোঁ আৰু ইয়াৰ বাবে আমাক প্ৰয়োজন হয় অধিক ইতিবাচক শক্তিৰ, যাক আপুনি জ্যোতিষ ও বাস্তুৰ সৰু সৰু উপায়ৰ দ্বাৰা ল'ব পাৰিব।
আৰু এই উপায়বোৰৰ ভিতৰতে একেবাৰে সহজ ও প্ৰসিদ্ধ উপায় হ'ল সূৰ্যদেৱৰ উদ্দেশ্যে জল অৰ্ঘ্য হিচাপে নিবেদন কৰা। গতিকে প্ৰত্যেক ৰবিবাৰে পুৱা উঠি স্নান আদি কৰি শুদ্ধ হৈ লৈ এটা তামৰ পাত্ৰত এপাহ ৰঙা ফুল, পাৰিলে কেইটামান চাউল আৰু পানী ৰাখি সূৰ্যদেৱক অৰ্ঘ্য হিচাপে নিবেদন কৰিব আৰু সূৰ্যদেৱৰ ওম সূৰ্যায় নমঃ মন্ত্ৰটি জপ কৰিব। বন্ধু বান্ধৱীসকল, সূৰ্যদেৱক প্ৰসন্ন কৰাৰ বাবে এক সহজ ও প্ৰসিদ্ধ উপায় হৈছে সূৰ্যদেৱৰ উদ্দেশ্যে জল নিবেদন কৰা। বন্ধু বান্ধৱীসকল, ২ নম্বৰতে হৈছে ৰবিবাৰে যদি পাৰে বজাৰলৈ গৈ ৩ডাল ঝাৰু ক্ৰয় কৰিব আৰু পাছৰ দিনা ব্ৰহ্ম মুহূৰ্ততেই উঠি ঘৰৰ ওচৰত থকা যিকোনো এটা মন্দিৰত থৈ গুচি আহিব। কিন্তু বন্ধু বান্ধৱীসকল, এই ক্ষেত্ৰত এটা কথা ধ্যান দিব যে এই উপায়টি কৰোঁতে যেন কোনোৱে আপোনাক দেখা নাপায়। এই উপায়টিৰ মাধ্যমত আপোনাৰ সফলতাৰ ৰাস্তাসমূহ খোল খাবলৈ আৰম্ভণি কৰিব। ৩ নম্বৰতে ৰবিবাৰে ঘৰৰ মূল দুৱাৰৰ দুয়োফালে শুদ্ধ ঘিউৰে দুগছি প্ৰদীপ জ্বলাই ৰাখিব। এই উপায়টিৰ মাধ্যমত সূৰ্যদেৱৰ লগতে মা লক্ষ্মীও প্ৰসন্ন হয়। ৰবিবাৰে সূৰ্য দেৱতাক প্ৰসন্ন কৰিবলৈ গুড়, গাখীৰ, চাউল আৰু কাপোৰ দান কৰিব। এনে কৰিলে সকলো কাৰ্যতেই সফলতা মিলিব। মনৰ কামনা পূৰ্ণ কৰাৰ বাবে ৰবিবাৰে বটগছৰ এটা পাত লৈ আনি ভালকৈ ধুই ল'ব। ইয়াৰ পাছত পাতটোত আপোনাৰ মনৰ যি কামনা আছে সেইবোৰ লিখি ইয়াৰ পাছত আপুনি বুৱতী নৈত নি প্ৰবাহিত কৰি দিব। এই বিশেষ উপায়টি বা ক্ৰিয়াটিৰ মাধ্যমত আপোনাৰ মনৰ কামনা পূৰ্ণ হৈ উঠিব। জীৱনত সুখ আৰু সমৃদ্ধিৰ লগতে যশ বৃদ্ধিৰ বাবে ৰবিবাৰে আহঁত বৃক্ষৰ তলত আটাৰে নিৰ্মিত এটা ৪মুখী প্ৰদীপ জ্বলাওক আৰু তাত সৰিয়হ তেলৰ প্ৰয়োগ কৰিব। যি ব্যক্তিয়ে ধন ঐশ্বৰ্য প্ৰাপ্তি কৰিব বিচাৰে তেনেলোকে ৰবিবাৰে ৰাতি শুবলৈ যোৱাৰ আগত মূৰৰ শিঠানত এটা গিলাচত এগিলাচ গাখীৰ ৰাখি শুই দিব। পাছৰ দিনা পুৱা উঠি তৰুৱা কদম গছৰ শিপাত ঢালি দিব। বন্ধু বান্ধৱীসকল, জ্যোতিষ অনুসাৰে সূৰ্যদেৱ হৈছে সকলো গ্ৰহৰ ৰজা। সূৰ্যদেৱৰ কৃপা লাভ কৰিলে সেই ব্যক্তিয়ে জীৱনত সুখ, উন্নতি, সুস্বাস্থ্য, সুখ সম্পদ ও যশ লাভ কৰে। সকলো সমস্যা দূৰ হয়। গতিকে সূৰ্যদেৱৰ যদি কৃপা লাভ কৰিব বিচাৰে তেন্তে ৰবিবাৰে এই উপায়সমূহ এবাৰ কৰি চাব পাৰে। নিশ্চিতভাৱে আপোনালোকে ইয়াৰ শুভ ফলাফল নিজেই দেখিবলৈ পাব। সেয়েহে বন্ধু বান্ধৱীসকল, ভিডিঅ'টি আপোনালোকৰ কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিছে তেন্তে ভিডিঅ'টিত এটা লাইক কৰি বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত শুদ্ধ মনে লিখক ওম আদিত্যায় নমঃ। বন্ধুসকল, আশা ৰাখিছোঁ পৰম পৰমেশ্বৰ ভগৱানৰ কৃপাত আপোনালোক ভালে থাকক, সুস্থ থাকক তাৰ কামনাৰে আজিলৈ এৰিছোঁ। পুনৰ আকৌ লগ পোৱা হ'ব। ধন্যবাদ।